এভৰিৱান স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আৰু আজি বহু দিনৰ মূৰত ব্লগ দিবলৈ আগবাঢ়িছোঁ আৰু মোক লৈ আহিছে এজ ইউজুৱেল চেম্পুৱে আৰু এতিয়া মই গৈ আছোঁ এটা বিশেষ জেগালৈ আৰু তাৰ পৰা আকৌ বেলেগ ফালে যাম আৰু ক'ত যাওঁ কি কৰোঁ আৰু আজিৰ ব্লগটো অলপমান স্পেচিয়েল আৰু সেই গতিকে কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই গৈ থাকিম তো ব'লক এতিয়া পলম নকৰি ব্লগটো আৰম্ভ কৰোঁ আচলতে আজি এখন বিয়া আছে আজি বিয়া নহয় আমি গৈ আছোঁ আচলতে এতিয়া ক্ষেত্ৰীলৈ আৰু সেইবাবে মই এতিয়া আহিছোঁ হেঙেৰাবাৰীৰ পৰা নুনমাটিলৈ আৰু আচলতে নুনমাটিত নিউ গুৱাহাটীত পংখীৰ ঘৰ আৰু বিয়া হৈছে পংখীৰ তাৰ মানে অমিতৰ বেষ্ট ফ্ৰেণ্ড আৰু গতিকে আমি গৈ আছোঁ আৰু খুব এক্সাইটেড এয়া তেওঁৰ ফোন আহিলে ফোনটো উঠাই আৰু আমি গৈ আছোঁ এতিয়া ক্ষেত্ৰীলৈ আৰু দেখুৱাই গৈ থাকিম তো বলক এয়া আমি আহি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন আমি আহি পাই গ'লোঁ আৰু পূজা চলি আছে বেক চাইডে আৰু বিৰাট ধুনীয়া জেগাটো আৰু সেইফালে নপুৰুষৰ শ্ৰাদ্ধ হৈ আছে আৰু সেইজনী হৈছে পংখী আহি গ'ল কইনা আমাৰ মনোৰম পৰিৱেশৰ মাজত সেয়া ইয়াতে মেহেন্দি হ'ব এতিয়া মেহেন্দি লগাব ইয়াতে আৰু আমি এতিয়া ওপৰত আছোঁ কিটচেনটো বানাই চাহ বনাই আছে কইনা ৰেডি হৈ আছে আৰু আমি দুইজনী অলপমান চাওঁ বুলি ওলাই আহিছোঁ আৰু চাইছোঁ ধুনীয়া হয় জেগাটো আগতে যিহেতু অহা নাই অলপমান চাই লওঁ ঘূৰি পেলাই এয়া ডেকৰেশ্যনৰ কাম আৰম্ভ হৈ গৈছে আৰু এই দৰা আহি গ'ল আপুনিও যাওক খাই ল'লোঁ অলপমান বিৰিয়ানী আৰু এতিয়া ড্ৰেছ কৰিম আৰু তাৰপাছত মেহেন্দি লগাম আৰু সেইফালে বাহিৰত মেহেন্দি হৈ আছে আৰু মেহেন্দিৰ বাবে ৰেডি হৈ গ'লোঁ একদম চিম্পল মেকআপ কৰিছোঁ যিহেতু সময় কম আছে আৰু মই পিন্ধিছোঁ এইখন শাৰী আৰু মোৰ লগতে ৰেডি হৈ আছে বানা সেইফালে ৰেডি হৈ আছে আৰু এতিয়া যাওঁ ধুনীয়াকৈ হাতত মেহেন্দি লগাই লওঁ
তলত মেহেন্দি লগাই আছে আৰু মই আৰু বানা আহিছোঁ ওপৰত অলপমান চাহ খাওঁ বুলি খুব ধুনীয়া পৰিৱেশটো আৰু খুব ভাল লাগিছে আৰু কইনাৰ তলত মেহেন্দি লগাই আছে আৰু আমি চাহ বনাই আছোঁ ইফালে বায়ে চাহ বনাই আছে আৰু বানা আৰু মই এইফালে দালি বনাই আছোঁ আৰু বাকীখিনি বনাম আৰু চব্জি টব্জি কি বনাম আপোনালোকক দেখুৱাই গৈ থাকিম তো এতিয়া দালিখিনি প্ৰথমতে ফৰণ মাৰি লওঁ চেকনি আনিবলৈ পাহৰিলোঁ সেইকাৰণে নতুন মাৰ্কিন কাপোৰ আনিছিলে আৰু এয়া দি পেলাই আমি এতিয়া মানে চাহ বাকিম আৰু যিহেতু গাখীৰ চাহ এতিয়া অপশ্যন নাই আৰু তো বায়ে এয়া চাহ বনালে আৰু আমি চাহ খাবলৈ এতিয়া পাগলা হৈ আছোঁ বা বাকক আৰু পলিথিনে ধৰিছে এই বঢ়িয়া চাকনি বানাই আধা কেজিমান আলু ধুইছে ইমান ডাঙৰ এটা বাচনত কি বিলৈ হৈছে আমাৰ হে ৰাম কইনা নহয় ন মই কি ধুনীয়া মেহেন্দি আঁকিছে হাতখন আৰু এইফালে কইনাৰ ভায়েকে কইনাক মানে শুশ্ৰূষা কৰি আছে এনেকুৱা ভায়েক পোৱাই টান আজিকালি ফাইনেলি মেহেন্দি লগাই ল'লোঁ মই অলপমান আৰু মোৰ লগোৱা ইচ্ছা নাছিলে কিন্তু হ'লেও লগালোঁ বানা দেখাই দিয়া তোমাৰ মেহেন্দি চবেই লগাইছে মোৰ ইচ্ছা নাছিলে লাষ্টত গৈ অলপমান লগাই ল'লোঁ আৰু নাই ৰাইট হেণ্ডত নলগাওঁ জোৰ জবৰদস্তি মোক ধৰি পেলাই তাই নি পেলাই মোক মেহেন্দি লগাইছে मेरे यारों নৰা কইনা বহি আছে ইয়া বেলেগ একদম আৰু ইউটিউবত কৈ আছে আকৌ একদম বেলেগ দে এতিয়া বাজিছে 1টা ৰাতি আৰু আমি ইয়াত ডিনাৰ কৰি আছোঁ তিনিওজনী এনেকৈ বহি লৈছোঁ আৰু এয়া এতিয়া খাই লওঁ তো এতিয়া খাই লওঁ আৰু তাৰপিছত কি কৰোঁ নাজানো এতিয়া বাজিছে 3:30 অলমষ্ট 3:30 আৰু বহুত বেছি টোপনি ধৰিছে তো আমি এতিয়া তথাপি কিন্তু ব্লগটো কণ্টিনিউ কৰি আছোঁ ইমান দিনৰ মূৰত ব্লগ বনাইছোঁ গতিকে সেইটো কইনাটো দেখিছে কইনাটো কিমান ডেডিকেশ্যন এতিয়ালৈকে তাই টোপনি নাই বিয়া হ'বতো মানে জোচতে মানে একদম এতিয়াও তাই কাম কৰি আছে মোৰ চকু মেলিব পৰা নাই আৰু লগতে কইনাৰ বেষ্ট ফ্ৰেণ্ড ফুল চাৰ্জ বেটাৰী মানে এতিয়াও পুৰা চাৰ্জত আছে কিন্তু এতিয়াও মানে যাচোন গুৱাহাটীৰ পৰা গৈ পেলাই কিবা লৈ আহ বুলি ক'লে দুইজনী ওলাব একদম চিয়'ৰ আৰু নহ'লে এতিয়া গান চান লগাই লৈ দুজনী নাচা মুডতো আছে কিন্তু মোৰ লগত ঘপককৈ টোপনিটো নাইকিয়া হৈ গ'ল গানা নাচা কথা শুনি পেলাই চ' এতিয়া ভাবি চাওঁ একো গেৰেণ্টি দিব নোৱাৰোঁ চেষ্টাটো কৰিম শুবলৈ আৰু আমাৰ লগত বহুত ষ্ট্ৰাগল চলি আছে কিন্তু দেখুৱাটোক লৈ পেলাই ত' এতিয়া শুওঁ আৰু ৰাতিপুৱা আকৌ লগ পাই আছোঁ আপোনালোকক গতিকে ব্লগটো কণ্টিনিউ গৈ থাকিব আৰু এতিয়ালৈ শুভৰাত্ৰি বাই বাই